হয়, ইতিমধ্যে প্ৰচাৰ তুংগত উঠিছে আৰু প্ৰতিজন প্ৰাৰ্থী এতিয়া ব্যস্ত প্ৰচাৰত। আৰু এই মুহূৰ্তত মই উপস্থিত আছো ফেঞ্চি বজাৰত। আৰু ইয়াত যদি চাই তেন্তে বিৰোধী ঐক্যৰ সমৰ্থিত প্ৰাৰ্থী কুংকি চৌধুৰীয়ে প্ৰচাৰ অভিযান চলাইছে, ড'ৰ টু ড'ৰ গৈ প্ৰচাৰ অভিযান চলাইছে। এই মুহূৰ্তত আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰচাৰ কেনেধৰণে চলিছে। ভাল চলি আছে। আজি আমাৰ দ্বিতীয় দিন আমাৰ এই প্ৰচাৰৰ। আমি আঠগাঁও পুখুৰী পাৰৰ পৰা আৰম্ভ কৰি ইয়ালৈ আহি পাইছো। ভাল লাগিছে মানুহবোৰক লগ পাই। কিমান আশা এই সমষ্টিটো? হয়, বহুত আশা। মানুহবোৰে বহুত আশা ৰাখিছে, মোৰ ওপৰত মৰম দিছে, আশীৰ্বাদ দিছে। সেইখিনি দেখি খুবেই ভাল লাগিছে। দেখিবলৈ পোৱা গৈছে বিৰোধীৰ যিগৰাকী প্ৰাৰ্থী আছে, বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তা, তেখেতে কিন্তু ঠায়ে ঠায়ে গৈ সভা অনুষ্ঠিত কৰিছে। তাৰ পৰিৱৰ্তে আপুনি ড'ৰ টু ড'ৰ কেম্পেইন কৰিছে। ইমান ডাঙৰ এটা সমষ্টি সম্ভৱ হ'বনে আপোনাৰ বাবে এনেদৰে ড'ৰ টু ড'ৰ কেম্পেইন কৰি? হয়, মই নিজে বহুত ভালকৈ এইখিনি প্লেন কৰি আছো। আৰু যিহেতু এনেও সময় কম, যিমান পাৰো মই চাবলৈ চেষ্টা কৰি আছো, যাবলৈ মানুহবোৰক লগ ধৰিবলৈ যিমান পাৰো মই নিজৰ ফালৰ পৰা কৰিম। হয়, বিৰোধীৰ যিগৰাকী প্ৰাৰ্থী আছে তেখেতে আপোনাক কৈছে সৰু ছোৱালী, তেখেতৰ অভিজ্ঞতা নাই। কি ক'ব বিচাৰে আপুনি? সৰু ডাঙৰ কথা নাই। আৰু অভিজ্ঞতা যদি মই ইয়াতে নানামো আৰু নিশিকো, তেতিয়া অভিজ্ঞতা কেনেকে হ'ব? তো সেইকাৰণে আহিছো, ইয়াতে কাম কৰিব আহিছো, সমাজৰ বাবে আৰু সমষ্টিৰ ৰাইজৰ বাবে কাম কৰিব আহিছো। চ' সেইখিনি আশা লৈ মই আহিছো। সেইকাৰণে মই ভাবো সৰু ডাঙৰ একো কথা নাই। ৰাতিপুৱা 5টাত উঠে, নিশা 2 বজালৈ কাম কৰে আৰু তেখেতৰ যিটো উৰ্জা 100 বছৰলৈ থাকিব। আপুনি মানে চেৰ পেলাব নোৱাৰে তেখেতক। হয়, সেইটো হ'ব পাৰে, কিন্তু মই নিজৰ নতুন প্ৰজন্মৰ আইডিয়াজ আৰু এনাৰ্জি আৰু নিজৰ যোনবোৰ নতুন যি কাম কৰিবলগীয়া বস্তু আছে সেইখিনি প্লেন কৰি আহিছো। আৰু সেইবাবে মই কৰি যাম। আৰু সেইকাৰণে সেইটোৱে ৰাখিছো মই নিজৰ ওপৰত বিশ্বাস। হয়, আৰু যিহেতু সমষ্টিত এখন নতুন মুখ আপুনি, সমষ্টিবাসী ৰাইজে আপোনাক কি চাই, কি আশাত ভোট দিব বুলি ভাবে আপুনি? এইটো আশা দি চবে কৰিব বিচাৰে যে মই এজন সৰু ছোৱালী, মই তেওঁলোকৰ বাবে কাম কৰিব পাৰিম, দৌৰা দৌৰি কৰিব পাৰিম। আৰু যোনখিনি মই প্ৰতিশ্ৰুতি তেওঁলোকৰ আগত দিছো সেইখিনি মই ডেলিভাৰ কৰিব পাৰিম। আৰু এইটো মই মিছা প্ৰতিশ্ৰুতি দিব অহা নাই। যোনখিনি কাম মই কৰিব পাৰিম সেইখিনি কৰিম তেওঁলোকৰ বাবে। থেংক ইউ। এয়া আছিলে বিৰোধী ঐক্যৰ সমৰ্থিত প্ৰাৰ্থী কুংকি চৌধুৰী। আৰু এনেদৰে ড'ৰ টু ড'ৰ গৈ বৰ্তমান প্ৰচাৰ চলাইছে। আৰু বিজেপি যিগৰাকী প্ৰাৰ্থী বিজয় গুপ্তাক সুধিবলৈ এনেদৰে এতিয়া প্ৰস্তুতি চলাইছে বিৰোধী ঐক্যৰ সমৰ্থিত প্ৰাৰ্থী কুংকি চৌধুৰীয়ে।